মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ সমান্তৰ প্ৰগতি যিটো অধ্যায় আছে তাৰে আমি মাল্টিপল চইচ কুৱেশ্যনছ চাওঁ। এইটো আহিছে HSLC 2022 আহিছে। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেণ্টৰ মাধ্যমেৰে জনাব পাৰা। আমি চাওঁ কুৱেশ্যনটো। এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ বিয়োগ 3 হলে পঞ্চম পদটো হ'ব। গতিকে প্ৰথম পদ আমি প্ৰথম পদ কিহেৰে বুজাও? a, আৰু আমাৰ সমান্তৰ প্ৰগতিৰ কাৰণে যিবিলাক আমাৰ এক্সাৰচাইজৰ যিটো অনুশীলনী কুৱেশ্যন বিলাক বা কনচেপ্টৰ কাৰণে আমি ভিডিঅ' বনোৱা আছে আমাৰ প্লেলিষ্টত, চাই ল'ব পাৰা তোমালোকে। দশম শ্ৰেণীৰ বুলি আছে, দশম শ্ৰেণীৰ মেথছ যিটো সাধাৰণ গণিতৰ হেৰি আছে, সেই প্লেলিষ্টত গ'লে তোমালোকে সমান্তৰ প্ৰগতিৰ কুৱেশ্যন কিছু পাবা। ডেছক্ৰিপটিভ মানে আমাৰ অংকবিলাক কৰি দিয়া আছে আৰু কনচেপ্টটো তাতে পোৱা আছে। গতিকে আমি ইয়াতে মাত্ৰ আমি এই কুৱেশ্যনটো কৰি দিবলৈ লৈছো। প্ৰথম পদ কি দিয়া আছে? প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ আমি প্ৰথম পদক a ৰে বুজাও আৰু সাধাৰণ অন্তৰক b ৰে বুজাও -3। গতিকে আমাক কি কৈছে? পঞ্চম পদ মানে a5। আমি জানো an মানে কি? nতম পদটো আমি জানো a plus n minus 1 into d আমি জানো আমাৰ nতম পদটো। গতিকে nতমৰ ঠাইত ইয়াতে কি আছে? পঞ্চম পদ যদি হয় a5 হলে a মানে কিমান আছে? ইয়াতে 4 plus n মানে 5 minus 1, d মানে -3 এইটো আছে। গতিকে 4 plus 4 into -3, গতিকে 4 plus 3 4 গুণ 12 বিয়োগ 12 হ'ব। গতিকে এইটো -8। গতিকে আমাৰ যিটো পঞ্চম পদ হ'ব -8। এই অপচনটো হ'ব। নিশ্চয় বুজি পাইছা? তোমালোকৰ কিবা কুৱেশ্যন থাকিলে আমালৈ কমেণ্ট কৰি জনাবা, আমি ছল্ভ কৰি দিবলৈ যত্ন কৰিম। আজিলৈ আমি ইমানতে সামৰিছো। ধন্যবাদ।